দি ভাগ্যৱান আৰু এই ছবিখন হৈছে চাৰ্লিৰ অভিনীত আন এখন অন্যতম ছবি। এই ছবিখনৰ কাহিনীভাগৰ ষ্টাৰ্ট হোৱাৰ আগতে মূল কাহিনীভাগৰ ষ্টাৰ্ট হোৱাৰ আগতে অকণমান পৰিছেদ অকণমান আছে, সেইকণ মই আপোনালোকক পঢ়ি শুনাইছোঁ। এই ছবিখন সম্পূৰ্ণৰূপে হাস্যৰসাত্মক বুলি ক'ব নোৱাৰি, আনহাতে ইয়াক কৰুণ ৰসৰ ছবি বুলি ক'লেও ভুল কোৱাহে হ'ব। বৰঞ্চ এই ছবিখনক এখন হাস্য আৰু কৰুণ ৰসযুক্ত ছবি বুলি ক'লেহে সঠিককৈ কোৱা হ'ব। অৰ্থাৎ এই ছবিখনৰ আগতীয়াকৈ আপোনালোকক অকণমান হিণ্ট দি দিছে যে ছবিখন কেনেকুৱা হ'ব। ঠিক আছে, মই পঢ়িবলৈ লৈছোঁ দি ভাগ্যৱান নামৰ ছবিখনৰ মূল কাহিনীভাগ। আৰু আগৰ যিখিনি ভিডিঅ' মই প'ষ্ট কৰিছোঁ, যদি সেইখিনি চোৱা নাই, আগৰ কাহিনীখিনি যদি শুনা নাই, কাইণ্ডলি শুনি ল'ব। তলত মই গোটেই লিংকটো দি দিম গোটেইকেইটা এপিছডৰ। ছবিত চাৰ্লিৰ চৰিত্ৰ এজন বেহেলাবাদকৰ, কন্দৰ্পদক শূন্য ৰাজভিক্ষাৰী বুলি যাক ক'ব পাৰি। তেওঁৰ চাকৰি এখন মদৰ দোকানত। দোকানলৈ মদ্যপান কৰিবলৈ অহা গ্ৰাহকসকলক তেওঁ বেহেলা বজাই আনন্দ প্ৰদান কৰিব লাগে। দোকানখনত মদ মাংসৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যবস্তু পৰিৱেশন কৰা যায়। গ্ৰাহকসকলৰ প্ৰায়ভাগেই পেগৰ পিছত পেগ মদ পান কৰি মাতাল হৈ দোকানখনত বহুত সময়লৈ বহি থাকে। বহু ৰাতি এজন এজনকৈ ঘৰলৈ বুলি উভতিব ধৰে, কিন্তু তাৰ বেছিভাগকেই পোনে পোনে ঘৰলৈ যাবগৈ নোৱাৰে। কোনোবা কেইজনমান হয়তো কোনোমতে দোকানৰ বাহিৰ ওলায়ে মদৰ নিচাত বাগৰি পৰে। ঘৰলৈ যোৱাটো তেওঁলোকৰ আৰু নহয়গৈ। ৰাতিৰ বাকিছোৱা ঠাণ্ডা দোকানৰ বাৰাণ্ডাতে পৰিব লগা হয়, আৰু আন কেইজনমানক হয়তো তেওঁলোকৰে কোনোবা আত্মীয়ই ধৰি মেলি কোনোমতে ঘৰলৈ নিবলৈ সক্ষম হয়। বেহেলাবাদক চাৰ্লিয়ে এই মদপী লোকসকলক বেহেলা বজাই মনোৰঞ্জন দিবলৈ চেষ্টা কৰে। তাৰ বিনিময়ত দোকানৰ মালিকে তেওঁক দুবেলা দুসাঁজ খাবলৈ দিয়ে আৰু অতি সামান্য পৰিমাণৰ হাতখৰচ ধন দিয়ে। বছ ইমানেই। তাৰ বাহিৰে মালিকৰ লগত চাৰ্লিৰ কোনো সম্পৰ্কই নাই। ঘৰ বুলিবলৈ চাৰ্লিৰ কোনো নাই। নাই কোনো স্থায়ী ঠিকনা, থকা মেলাৰো কোনো নিৰ্দিষ্ট জাগা নাই। আজি ইয়াত, কাইলৈ হয়তো অন্য এঠাইত। মদৰ দোকানত বেহেলা বজাই যদিও সেয়াও সদায় নহয়। কেতিয়াবা তেওঁক মদৰ দোকানত নেদেখি দেখা যায় কোনোবা অচিন ঠাইলৈ খোজকাঢ়ি গৈ থকা। কেতিয়াবা আকৌ পথৰ কাষত কোনোবা ঠাইত বহি বেহেলা বজাই পথচাৰীক তেওঁ আনন্দ প্ৰদান কৰিবলৈ চেষ্টা কৰে। চাৰ্লিৰ বাবে এয়াই প্ৰকৃত জীৱন। ইয়াতে আছে তেওঁ জীয়াই থকাৰ প্ৰকৃত আনন্দ। একেডোখৰ ঠাইতে বেছিদিন তেওঁ থাকিলে নিজকে ঠেক-বন্দীৰ মাজত মকৰা জালৰ মাজত আবদ্ধ হৈ থকা যেন লাগে তেওঁ। চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা ব্যক্তি চাৰ্লি নহয়। তেনেদৰে থাকিলে তেওঁ বিবেক বুদ্ধি সকলো ভুদা হৈ পৰা যেন লাগে। তেওঁৰ বাবে গোটেই বিশ্বখনেই আপোন ঘৰ। বিশ্বৰ সকলো মানুহেই তেওঁৰ আত্মীয় আৰু আপোন। প্ৰতি সন্ধিয়াতে চাৰ্লি দোকানত হাজিৰ হয়হি আৰু মাজৰাতিলৈকে বেহেলা বজাই থাকে। কিন্তু আজিকালি দোকানলৈ অহা গ্ৰাহকসকলৰ ৰুচিৰ সলনি হৈছে। বেহেলাৰ একঘেয়ামী আৱাজত তেওঁলোক যেন সন্তুষ্ট নহয়। সেয়া তেওঁলোকৰ পচন্দ নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকে ভাল পায় জাৰ্মান ষ্ট্ৰীট বেণ্ড। আজিকালি চহৰৰ প্ৰতি ঘৰতেই এনেধৰণৰ একাধিক বাদ্যযন্ত্ৰ বিশিষ্ট জাৰ্মান বেণ্ডৰ প্ৰচলন হৈছে। বিভিন্ন বাদ্যযন্ত্ৰৰ সংমিশ্ৰণত এনে এক সুমধুৰ সুৰৰ ঝংকাৰ সৃষ্টি হয়, যিয়ে অতি সহজেই শ্ৰোতাসকলক আকৃষ্ট কৰে। গতিকে স্বাভাৱিকতেই বেহেলাৰ ঘেনঘেননিয়ে তেওঁলোকক আমনি দিয়ে। গ্ৰাহকসকলৰ কেইজনমানে তেওঁলোকৰ পচন্দৰ কথা বাৰৰ মেনেজাৰৰ আগত প্ৰকাশ কৰিলে। মেনেজাৰেও এই বিষয় লৈ ইতিমধ্যে চিন্তা কৰিছিল। ইয়াৰ আগতেও দুই-এজন গ্ৰাহকে তেওঁৰ ওচৰত জাৰ্মান ষ্ট্ৰীট বেণ্ডৰ কথা কৈছিল। গতিকে মেনেজাৰে বিষয়টো লৈ বিশেষভাৱে চিন্তা কৰিবলৈ ধৰিলে। অকল ভবাই নহয়, গ্ৰাহকসকলৰ চাহিদা পূৰণ কৰাটো প্ৰয়োজন বুলি তেওঁ ভাবিলে, কিয়নো গ্ৰাহকৰ চাহিদা পূৰণ কৰিব নোৱাৰিলে সদায় আহি থকা বহু পুৰণি গ্ৰাহকসকল তেওঁ হেৰুৱাব লগা হ'ব পাৰে। তেনেকুৱা হ'লে যে তেওঁৰ ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনাই অধিক। তেতিয়া তেওঁ আৰু জীয়াই থকা কঠিন হৈ পৰিব। মেনেজাৰে চাৰ্লিক পোনে পোনে কথাটো এতিয়াও কোৱা নাই। কোৱা নাই মানে তেওঁ ক'ব পৰা নাই। কাৰণ চাৰ্লিৰ অমায়িক ব্যৱহাৰ। চাৰ্লিয়ে বহুদিনৰ পৰা তেওঁৰ দোকানত কাম কৰি আছে। বেহেলাবাদক হিচাপে তেওঁৰ খ্যাতিও আছে। গতিকে মেনেজাৰৰ এই দোধোৰ-মোধোৰ অৱস্থা। তথাপি মেনেজাৰে অকাই-পকাই কোনোমতে চাৰ্লিৰ আগত তেওঁৰ অসহায় অৱস্থাৰ কথা ব্যক্ত কৰিলে। চাৰ্লি অৱশ্যে কথাটো জানিছিল, কিয়নো কিছুদিনৰ পৰা এই বিষয়ে মেনেজাৰৰ লগত গ্ৰাহকসকলৰ কথা-বতৰা হোৱা তেওঁ লক্ষ্য কৰিছিল। মেনেজাৰে কওঁ-নকওঁকৈ যি কথা ক'লে তাৰ পৰাই আচল কথাটো তেওঁ বুজি পালে। তেওঁ বুজিলে যে এই ঠাইত তেওঁৰ অন্ন শেষ হৈ আহিছে।
গতিকে এতিয়া তেওঁ অন্য কোনো ঘাটত নাও বান্ধিব লাগিব। মেনেজাৰে তেওঁক যাবলৈ কোৱাৰ আগতে চাৰ্লি তেওঁৰ লামলাকটো যি আছিল বান্ধি লৈ বাৰৰ পৰা ওলাই আহিল। প্ৰকৃততে মেনেজাৰৰ অমায়িক ব্যৱহাৰত চাৰ্লি বান্ধ খাইছিল আৰু তাতেই থাকি যাব বুলি ভাবিছিল। কিন্তু সেই ঠাইত আৰু বেছিদিন থাকিলে কি হ'ব সেয়া ঠিকেই বুজি পালে। সেয়ে চাৰ্লিৰ এই সিদ্ধান্ত। বস্তু বাহানিবোৰ বেগত ভৰাই কান্ধত বেগটো ওলমাই চাৰ্লি দোকানৰ পৰা ওলাই আহিল। মুকলি আকাশৰ তলত থিয় হৈ তেওঁ স্বস্তিৰ নিশ্বাস পেলালে। আহ কৰি আমেজত তেওঁ চকুহাল মুদি দিলে। খন্তেক তেনেদৰে থাকি পথেদি আগুৱাই গ'ল। কেইবাদিনো তেনেদৰে পাৰ কৰিলে। ৰাতি হ'লে কোনোবা দোকানৰ বাৰান্দাত পৰি থাকে। কেতিয়াবা আকৌ কোনোবা গীৰ্জাঘৰৰ বাৰান্দাতো ফটা-চটা কম্বলখন পাৰি ৰাতি যাপন কৰিব লগা হয়। আৰু খোৱালেও নাই। এই বিষয়ে চাৰ্লিয়ে চিন্তা কৰিবলগীয়া নহয়। অন্ততঃ হোৱা নাই। গোটেই বিশ্বখনেই যাৰ ঘৰ, বিশ্বৰ প্ৰতিজন লোকেই যাৰ আপোন, তেওঁ আকৌ খোৱা-লোৱাৰ কথা চিন্তা কৰাৰ কি প্ৰয়োজন? ভোক লাগিলে কোনোবা এঘৰৰ দুৱাৰমুখত গৈ থিয় দিলেই হয়। ৩-৪ দিন এনেদৰে গৈ থকাৰ পিছত চাৰ্লি উপস্থিত হ'লগৈ এখন অৰ্ধ চহৰত। নতুনকৈ চহৰখন গঢ় লৈ উঠিছে। প্ৰকৃততে চহৰ বুলি কোৱাতকৈ গাঁও বুলি ক'লেহে উচিত হ'ব। চাৰ্লি গৈ পথৰ দাঁতিৰ এখন পথাৰৰ ওচৰত পালেগৈ। কেইদিনমান আগলৈকে এই পথাৰখন জংঘলেৰে আৱৰা আছিল। এতিয়া কিছুমান জিপচি আহি জংঘল পৰিষ্কাৰ কৰি তাত তম্বু তৰি লৈছে। ওচৰা-ওচৰিকৈ ১০-১২টামান তম্বু। তেওঁলোক যাযাবৰ, যাৰ কোনো নিৰ্দিষ্ট ঠিকনা নাই। তেওঁলোকৰ লগত আছে কেইটামান মাল কঢ়িওৱা ঘোঁৰা আৰু কেইটামান চিকাৰী কুকুৰ। তেওঁলোকৰ পুৰুষসকলে দিনটো অ'ত-ত'ত নানা ধৰণৰ খেল দেখুৱাই ফুৰে আৰু তিৰোতা ল'ৰা-ছোৱালীবিলাকে বেজালি কৰি ফুৰে। সিহঁতৰ প্ৰায় বেছিভাগৰে পিঠিত একোটা কেঁচুৱা বান্ধি থোৱা থাকে। দিনটো কেঁচুৱা পিঠিত বান্ধি লৈ বেজালি বৃত্তি কৰি ফুৰে। কেঁচুৱাৰ ভোক লাগিলে পথৰ কাষৰ কোনো ঠাইত ৰৈ সিহঁতৰ ক্ষুধা পূৰণ কৰে আৰু পুনৰ পিঠিত বান্ধি লৈ আগবাঢ়ে। সন্ধিয়া হোৱাৰ আগতে সিহঁত এই ঠাইলৈ আহে। ছাউনিলৈ আহি সিহঁতে কিবা এটা পেটত পেলাই শুই পৰে। পাটিত পৰাৰ লগে লগে সিহঁতৰ চকুলৈ তন্দ্ৰা নামি আহে। সিহঁত শুই থকাৰ সময়ত সিহঁতৰ লগত থকা কুকুৰকেইটাই সিহঁতক পহৰা দি থাকে। কিয়নো সিহঁততকৈ অভাৱী লোক এই পৃথিৱীত আৰু কোন আছে, যিয়ে সিহঁতৰ লগত থকা ভঙা কাঁহী-বাতি তথা ফটা-চিটা কাপোৰ চুৰি কৰিবলৈ খাপ পিটি থাকে। গতিকে সিহঁতে লগত সদায় চিকাৰী কুকুৰ কেইটামান ৰাখে নিৰাপত্তাৰ বাবে। কণ্টিনিউ কৰিলে যথেষ্ট দীঘল হৈ যাব ভিডিঅ'টো। গতিকে এইখিনিতে সামৰণি মাৰিছোঁ দিয়া ভাগাবেন নামৰ এই কথাছবিখনৰ কাহিনীভাগৰ। গতিকে ছেকেণ্ড পাৰ্টটো মই আপোনালোকক কাইলৈ নিশ্চয়কৈ পঢ়ি শুনাম আৰু শুনি থাকিব চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী। বাই বাই।